নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্টাত মই বিশ্বৰঞ্জন প্ৰতি শনিবাৰে আহো আপোনালোকৰ মাজলৈ লাইভ কিন্তু দুটা শনিবাৰ আহিব পৰা নাই তাৰ কাৰণে আজি লাইভ এটা আহিলো অন ৰিকুৱেষ্ট তাৰ মানে এজন ষ্ট্ৰোক পেশেন্টৰ মোৰ পেশেন্ট এজনৰ অকমান সাইকোলজিক্যাল এটা ইস্যু এটা আহিছে গতিকে সেই সম্পৰ্কে কিছু কথা ক'বলৈ আপোনালোকৰ মাজলৈ আজি আহিলো আৰু আহক পলম নকৰি সেই সম্পৰ্কে কিছু কথা পাতো ষ্ট্ৰোক কি আপোনালোকক কৈছো ষ্ট্ৰোক সম্বন্ধে কৈছো ষ্ট্ৰোকৰ লবলগীয়া সাৱধানতা সম্বন্ধে কৈছো ষ্ট্ৰোক হলে কি কৰিব লাগিব কৈছো ষ্ট্ৰোক হোৱাৰ পাছত আফটাৰ হস্পিটালাইজেশ্যন কি কৰিব লাগে কৈছো এতিয়া ষ্ট্ৰোক হোৱাৰ পাছত আফটাৰ হস্পিটালাইজেশ্যন যেতিয়া মানুহ এজন কম বয়সৰ ল'ৰা এজন বহু দিনৰ পৰা কামলৈ যাব নোৱাৰিব বয়স হোৱাৰ পাছততো তেওঁ ডিপ্ৰেছন হয় বয়স হোৱাৰ পাছতো হয় কিন্তু কম বয়সৰ ল'ৰা এজনৰ যে এটা ডিপ্ৰেছন আহে আৰু সেই ডিপ্ৰেছন বা সেই কমপ্লিট ৰিহেবিলিটেশনটো কেনেকৈ সেই গোলটো লৈ আমি যাব পাৰো কিছুমান শৰ্ট টাৰ্ম গোল তাৰ পিছত আমি একদম লং টাৰ্ম গোল যেটো লব লাগে আমি সেই লব কেনেকৈ পাৰো এই সম্পৰ্কে কিছু কথা পাতো ষ্ট্ৰোক আপোনালোকে আগৰ ভিডিও কিটা চাইছে ষ্ট্ৰোক সম্পৰ্কে গম পাইছে যে ষ্ট্ৰোক হলে কি হয় আমাৰ ব্ৰেইনত এটা অংশত ব্লাড সাপ্লাই কমি যায় যেটো অংশত তাৰমানে ৰাপচাৰ হৈ যায় তাৰমানে একচুয়ালি ষ্ট্ৰোক হলে কি হয় আমাৰ ধৰিলক কোলেষ্ট্ৰল আমাৰ কিবা কিবি বডিত যিবিলাক সৰু সৰু ব্লকেজ হ'বলৈ আৰম্ভ কৰে এথেৰোস্ক্লেৰোসিস হোৱা বুলি কয় তাক ভাঙি ভাঙি সেই কোলেষ্ট্ৰল বিলাক ভাঙি ভাঙি সেই ব্লাডৰ লগত গুছি যায় যাওতে কি হয় সৰু ৰাস্তাবিলাক আমাৰ বন্ধ হৈ যায় সেই বন্ধ হোৱাৰ ফলত ব্ৰেইনত সাপ্লাই কিছুমান কমি যায় সাপোজ এই ব্ৰেইনডালৰ এইখিনি অংশত মোৰ যদি এইখিনি অংশত এটা সেই কোলেষ্ট্ৰলৰ টুকুৰা এটা আহি পেলাই ইয়াতে লাগি যায় ব্লাডটো যাব নোৱাৰিব সেই সৰু হিৰাডালে যেটো অঞ্চল সাপ্লাই দিয়ে সেই অঞ্চলটো নাপাব তেতিয়া কি হ'ব সেই অঞ্চলটো যেতিয়া সাপ্লাই নাপাব সেই অঞ্চলে যিখিনি যাক সাপ্লাই দিয়ে যাক ইম্পালস যোগান ধৰে সেই অঞ্চলখিনি ইম্পালস নাপাব অৰ্থাৎ গম হাতখনক যদি সেই নাৰ্ভটোৱে সাপ্লাই দিয়ে ব্ৰেইনৰ পৰা তেনে সাপ্লাই নাপাব বা এটা সাইড এটু ফালে হলে তাৰ বিপৰীত ফালটোত কি হয় প্যাৰালাইসিস হৈ যায় আসলতে ষ্ট্ৰোক হোৱা মানে কি হয় অকল ব্ৰেইনৰে প্ৰবলেম সেই ব্লাড সাপ্লাইটোৱে প্ৰবলেম তাৰ হাতত একো বেলেগ একো প্ৰবলেম নহয় বা ভৰিত একো বেলেগ প্ৰবলেম নহয় তাৰ খালি কানেকশনটো বন্ধ হৈ গৈছে যেনেকৈ আমি ইলেক্ট্ৰিক ওয়্যাৰডাল যদি আমাৰ কাটি দিয়া যায় এটা কাটি দিয়াৰ লগে কি হ'ব সেই অঞ্চলটোৰ এটা ফালৰ অঞ্চলটোৰ কাৰেন্ট নাপাব ঠিক তেনেকৈ আমাৰ এটু ফালে যেতিয়া আমাৰ ব্ৰেইনৰ ব্লাড সাপ্লাই বন্ধ হৈ যাব এইটু ফালে আমাৰ কি হ'ব অপোজিট ফালে আমাৰ প্যাৰালাইসিস হ'ব গতিকে এই প্যাৰালাইসিস হোৱাৰ লগে কিয় প্যাৰালাইসিস হোৱাৰ লগে কিয় ডিপ্ৰেছন হয় বুলি কৈছো কিয় সাইকোলজিক্যাল ইস্যু এটা আহে বুলি কৈছো সাইকোলজিক্যাল ইস্যু এটা আহে কি তেও পেছাব পায়খানা কৰিব যাব নোৱাৰে তেও এই যিখন হাতেৰে কাম কৰি আছিল বা হাতখন ডাঙি আছিল বা মুখখন বেকা হৈ গৈছে তেওঁৰ কথা ক'ব নোৱাৰে ড্ৰুলিং হয় লেলাৱতি বৈ আহে তেও খোজ কাঢ়িব নোৱাৰে এটা ৰুমত বন্ধ হৈ গৈছে আজি 2 মাহ ধৰি এই যিবিলাক তেওঁৰ মাইন্ডত আহি যায় আহাৰ লগে তেওঁৰ কি হয় ডিপ্ৰেছন আৰম্ভ হয় তাৰ উপৰি তেওঁৰ ফ্যামিলি মেম্বাৰ যদি কোঅপাৰেটিভ নহয় ফ্যামিলি মেম্বাৰ্স বা ওচৰ চুবুৰীয়া যদি কোঅপাৰেটিভ নহয় তেওঁৰ ওচৰত আহি পেলাই যদি তোক উৎসাহ নিদি পেলাই ডিপ্ৰেছ কৰে উৎসাহ নিদি পেলাই অলপ বেয়াকে কয় বেয়া ব্যৱহাৰ কৰে তেতিয়াহলে সেই পেশেন্টটো আৰু ডিটৰিয়েট হোৱাৰ চান্স থাকে গতিকে ষ্ট্ৰোক পেশেন্ট এজনক সদায় অচিনাকি মানুহ তেওঁৰ ৰুমত সোমাব দিব নালাগে নাম্বাৰ 1 কথা অচিনাকি মানুহ ৰুমত সোমাব দিব নালাগে যেটো মানুহ ৰিলায়েবল হয় মানুহজনক উৎসাহ দিব বুলি জানে বা ঘৰৰ আটাইতকৈ সম্পৰ্কীয় মানুহ তেওঁ উৎসাহ দিব হেনেকুৱা মানুহকে ঘৰত ৰুমত তেওঁৰ লগত কথা পাতিবলৈ সোমাব দিব লাগে আৰু সদায় তেওঁক উৎসাহিত কৰিব লাগে বা তেওঁ ধৰিলক তেওঁ ডাইপাৰ লব লগা হৈছে তেওঁ পেছাব পায়খানা বিছনাতে কৰিব লগা হৈছে হেতুক লৈ তেওঁ বেয়া ব্যৱহাৰ কৰিব নালাগে তেওঁক তাক পজিটিভ দেখাব লাগে ইয়াৰ পৰা আপোনাক যদি লৈ যোৱা যায় বা উঠি যদি যায় আপুনি কি হ'ব প্ৰবলেম হ'ব
তাত বাথৰুমত গৈ প্ৰব্লেম হ'ব গতিকে ইয়াতে কৰক একো নাই আমি দৰ্জাখন বন্ধ কৰি দিছো তেওঁক পজিটিভলি বস্তুখিনি হ্যান্ডেল কৰিব লাগে তাৰ উপৰিও এটো পজিটিভ ইংগিত ডে টু ডে লাইফত হেগিটা দিনত যিকিটা দিন তেওঁ ষ্ট্ৰোকত ভুগি আছে হেগিটা দিনত এখিনি প্ৰব্লেম ফেস কৰিব তেওঁ এই প্ৰব্লেমখিনি ঘৰৰ মানুহখিনিয়ে ঠিক কৰিব লাগিব ঘৰৰ মানুহখিনিকো এইখিনি সময়ত ষ্ট্ৰোক হোৱা সময়ত সাইকোলজিক্যাল কাউন্সেলিং কৰা খুব দৰকাৰ তাৰ উপৰিও আমাৰ যে ট্ৰিটমেন্ট প্ৰসেস থাকে ট্ৰিটমেন্ট প্ৰসেসত আমাৰ ফিজিক্যাল মেডিসিন ডক্টৰে হক জেনাৰেল মেডিসিন ডক্টৰে হক সাইকোলজিষ্টে হক জুনে নহক পেশেন্টক আমি ট্ৰিটমেন্ট কৰাৰ আগত পেশেন্টৰ কমপ্লিট তেওঁৰ বায়োডাটা কি কৰি ভাল পায় কি খাই ভাল পায় কেনেকে আছিল কি কৰিছিল এই গোটেই ডিটেইলছ খিনি লোৱা দৰকাৰ যেনেকে আমি ধৰি লওক তেওঁৰ গোটেই হিষ্ট্ৰি খিনি লও তেওঁ কেনেকে পঢ়িলে কেনেকে কি হল এই যে হিষ্ট্ৰি অফ লিখো আমি এই হিষ্ট্ৰি অফৰ ঠাইত বা হিষ্ট্ৰি অফ লিখিবই লাগিব তাৰ উপৰিও আপুনি তেওঁ কি কৰিছিল কি কৰি ভাল পায় তেওঁ বেছিকে কিবা খেলিছিল নেকি গোটেই হিষ্ট্ৰিটো তেওঁ লব লাগে কি কাম কৰিছিল তেওঁৰ বিহেভিয়াৰটো কেনেকুৱা তেওঁৰ পাৰ্সোনালিটিটো কেনেকুৱা এই গোটেই কথাখিনি জানা দৰকাৰ তা জানি পেলাই সেই হিচাপত ট্ৰিট কৰিব লাগিব সাপোজ এটা কুক ষ্ট্ৰোক হৈছে তেওঁ কুক বা তেওঁ ধৰি লওক ডাঙৰ হোটেলত এৰি কৰিছিলে কুক হিচাপে কাম কৰিছিলে বা তেওঁ ৰান্ধি খুব ভাল পায় এনেকুৱা ধৰণৰ মানুহখিনি ষ্ট্ৰোক হোৱাৰ পাছত তেওঁ সেই ষ্ট্ৰোক ৰিহেবিলিটেশনৰ সময়ত তেওঁৰ যেটো এক্সাৰসাইজ প্ৰটোকলটো বেলেগকে হজাব লাগিব তেওঁ ধৰি লওক কুক জনে কি কৰে ছুৰীখনেৰে এনেকে আলু কাটে বা পিয়াজ কাটে এনেকে গতিকে সেই ধৰণে আপুনি ধৰি লওক পিয়াজ কাটাটো কেনেকে কাটিব তেওঁ তাৰ পিছত ছুৰীখন ধৰিব কেনেকে তাৰ পিছত তেওঁ সেই ঠাইখিনি তেওঁ যিখিনি ঠাইত ৰান্ধিব সেইখিনিতে কেনেকে সাফা কৰিব এই ধৰণৰ অকুপেশনাল যেটো থেৰাপি বুলি কয় অকুপেশনাল হেলথৰ ওপৰত গুৰুত্ব দিব লাগিব অকুপেশনাল থেৰাপিৰ ওপৰত গুৰুত্ব দিব লাগিব তেওঁক এনেকে হেতু বৌবাত টেকনিক বুলিও কোৱা হয় বৌবাত থিওৰি এনেকুৱা ধৰণৰ টেকনিক পোৱা যায় আৰু বৌবাত টেকনিক বুলিও কোৱা হয় গতিকে এই কমপ্লিট যিবিলাক আমাৰ প্ৰটোকল আছে এই প্ৰটোকল বিলাক মেইনটেইন কৰি যেতিয়া আমি ষ্ট্ৰোক পেশেন্টজনক ট্ৰিট কৰিম ষ্ট্ৰোক পেশেন্টজনক আগবঢ়াই নিম তেতিয়া হলে ষ্ট্ৰোক পেশেন্টজন অতি সোনকালে তেওঁ আগৰ অৱস্থালৈ ঘূৰি আহিব কিয় কাৰণ তেওঁৰ কি হৈছে এনেকে কৰাৰ বিনিময়ত কি হৈছে তেওঁৰ নিউৰলজিক্যাল যেটো ব্ৰেইনত চেঞ্জেস আহিব লাগে হি তৎক্ষণে কাম কৰিব সাইনাপস ফৰ্ম হ'ব ব্ৰেইনত সাইনাপস ফৰ্ম হ'ব হোৱাৰ বিনিময়ত তেওঁ কি কৰিব তেওঁ এটুফালে যদি কাম কৰা নাছিল এটুফালে কাম কৰা আৰম্ভ হ'ব কাৰণ এই ব্ৰেইনটোৱে কাম কৰিছে ব্ৰেইনটোৱে সেই বস্তুটো কাম কৰিছে যদি তেওঁ কোৱা হয় যে দাঁত আমি ধৰি লওক তেওঁ ৰাতিপুৱা উঠি দাঁত মাজিব লাগে তেওঁ ব্ৰাছডাল যদি দিয়া যায় তেওঁ সেইটো জানে যে এই ব্ৰাছডাল দিয়া মানে তেওঁ দাঁত মাজিব লাগিব ঠিক আছে দাঁতটো কেনেকে মাজিব লাগে তেওঁ জানে আগতে কৰি পাইছে কিন্তু তেওঁ এটা সেই প্ৰবলেমটোৰ কাৰণে কৰিব পৰা হোৱা নাই কিন্তু তেওঁ যেতিয়া আমি তেওঁক সেই ব্ৰাছডাল দিম বা সেই বস্তুটো শিকাম বা সেই বস্তুটো কৰিবলৈ হেবিট কৰিব পাৰিব আপুনি কৰিবলৈ ট্ৰাই কৰক তেওঁক যে বাৰে বাৰে আমি কৰিবলৈ ট্ৰাই কৰক বুলি কওঁ তেওঁ কৰিবলৈ ট্ৰাই কৰিব আৰু ট্ৰাই কৰাৰ বিনিময়ত কি হ'ব তেওঁৰ নিউৰলজিক্যাল চেঞ্জেস আহিব তেওঁৰ ইম্পালস যাব ব্ৰেইনে কাম কৰিব আৰু তেতিয়া কি হ'ব তেওঁ ব্ৰাছডাল ধৰিব পৰা হ'ব তেওঁ যদি ভাবে যে মই ধৰিব নোৱাৰো তেওঁ যদি নোৱাৰো বুলি ভাবি থাকে তেতিয়ালে নোৱাৰে সদায় ডাক্তৰ আৰু পেশেন্টৰ কোঅপাৰেচন খুব দৰকাৰ ডাক্তৰ আৰু ফ্যামিলিৰ কোঅপাৰেচন খুব দৰকাৰ গতিকে এই গোটেই এটা কম্বাইন এটো এটা সোশিয়াল সাইকোলজি বুলিও আমি ক'ব পাৰো আমি এই যেটো গোটেইখিনি লগ লাগি পেলাই আমি কৰিলো বা সোশিয়াল এটা আমাৰ বিলিভ বুলিও ক'ব পাৰো যে আমি ডাক্তৰজনক বিলিভ কৰিছে যে মই ভাল হ'ম পেশেন্টজনক বিলিভ দিয়াইছে যে আপুনি ভাল হ'ব সোনকালে এই যেটো সিস্টেম এই সিস্টেমত পেশেন্টজন অতি সোনকালে ভাল হয় গতিকে এটা ষ্ট্ৰোক হলে আপুনি ডিপ্ৰেছনত যাব নালাগে পেশেন্টজন ডিপ্ৰেছনত থাকিব নালাগে তেওঁ যিমানখিনি এটা ডিউৰেচনৰ ভিতৰত তেওঁ পাৰিব প্ৰপাৰ ট্ৰিটমেন্ট কৰিলে তেওঁ সোনকালে
আৰোগ্য হৈ উঠিব আৰু আগৰ অৱস্থা পাব আগৰ দৰে তেওঁ খোজ কাটল আগৰ দৰে হৈ যাব আগৰ দৰে কাম কৰিব পাৰিব তাৰ মাজত কিছু অলপ ডিফেক্ট থাকিব পাৰে এইখিনি লাহে লাহে ঠিক হৈ যাব খালি প্ৰপাৰ ট্ৰিটমেন্ট লাগিব ঠিক আছে ষ্ট্ৰোক হলে আপোনালোকে বহি নাথাকিব আজি মই কলো বুলি নহয় ষ্ট্ৰোক হলেই ষ্ট্ৰোক হোৱাৰ লগে লগে আপুনি ওচৰৰ হস্পিটালত যাব মই আগতেও কৈছো ওচৰৰ হস্পিটালত যাই টিপিএ টিস্যু প্লাজমিনেজেন এক্টিভেটৰ মাৰি পেলাই তেওঁক ঠিক কৰিব লাগিব তাৰ পিছত ডাঙৰ হস্পিটাললৈ আহিব তাৰ পিছত হস্পিটালৰ পিছত ৰিহাবিলিটেশনৰ কাৰণে ৰিহাব হস্পিটালত আহিব পাৰে আমাৰো ৰিহাব হস্পিটাল আছে আপুনি যোগাযোগ কৰিব পাৰে গুৱাহাটীতে আমাৰ ৰিহাব হস্পিটাল আছে গতিকে আমাক তলত নাম দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যোগাযোগ কৰিলে আমি আপোনালোকক বেছি সিট নাই গতিকে আমাৰ এটা দুটা সিট হয়তো খালি আছে সেই সিট কেটাৰ কাৰণে আপুনি এডভান্স বুকিং কৰিব লাগিব বা আপনি তলত নাম্বাৰত ফোন কৰি আপোনাৰ বুক কৰিব লাগিব আপনি ঠিক আছে আমাৰ এই ৰিহাবিলিটেশন যেটো আমাৰ হস্পিটালৰ কনসেপ্ট এটো হৈছে এসেনশিয়াল ফিজিও কেয়াৰ ঠিক আছে গতিকে এসেনশিয়াল ফিজিও কেয়াৰ আমাৰ হাতীগাঁৱত আছে তাত আপোনালোকে আহিব পাৰিব আৰু তাৰ বাবে আপুনি যোগাযোগ কৰক তলত দিয়া নাম্বাৰত ঠিক আছে আজিলৈ বিদায় মাগিছো অহা শনিবাৰে পুনৰ লগ পাম আজি অলপ শনিবাৰ নহয় যদিও আপোনালোকৰ মাজলৈ আহিলো এটা বিশেষ কাৰণত এজন পেশেন্ট এজন মোৰ খুব ডিপ্ৰেছনত আছে তেওঁ ষ্ট্ৰোক হৈ আজি দুমাহ হোৱা নাই বাৰু দুমাহ হ'ব তেওঁ খুব ডিপ্ৰেছনত আছে এই ডিপ্ৰেছনৰ কাৰণে এই ভিডিওটো মই বনাব লগা হ'ল যে তেওঁ ওচৰত আহি যাতে মানুহে কোনো বেয়াকে নকয় তেওঁৰ ঘৰৰ ফ্যামিলি মেম্বাৰছে যাতে বেয়াকে নকয় বা তেওঁ এই ভিডিওটোৰ জৰিয়তে মই গোটেই তেওঁলোকৰ উপৰিও গোটেই যিখিনি সোসাইটিত আমাৰ যিখিনি মানুহ আছে তেওঁলোকক আমি ষ্ট্ৰোক হোৱা মানুহ কেনেকৈ ট্ৰিট কৰিব লাগে সেই সম্পৰ্কে কিছু কথা আভাস দিলো বিখদভাৱে পিছত আৰু কম বিখদভাৱে পিছত দেখাম কেনেকৈ আমি ৰুমটো দেখাইছো এদিন ৰুম দেখাইছো যে কেনেকুৱাকৈ ৰুম সজাব লাগে সেইখিনি দেখাইছো আৰু এইবাৰ আমি কি পজিশনিং কৰিব লাগে কি পজিশনত ৰাখিব লাগে এই সম্পৰ্কে কিছু কথা কম যাতে বেটছৰ নহয় বেটছৰ প্ৰুফ হ'ব লাগিব ঠিক আছে আজিলৈ বিদায় মাগো ধন্যবাদ